এই মুহূর্তত মই উপস্থিত আছো মুখ্যমন্ত্ৰীয়ে স্বীকৃতি দি একো নিদি কেৱল মাত্ৰ মানুহখিনিক এটা ললিপপ দেখুৱাই মানুহখিনিকো যে জন্মৰ যাতনা ভোগ কৰাই আছে তেনেকুৱা এটা মুখ্যমন্ত্ৰী স্বীকৃতি দিয়া খিলঞ্জীয়া ব্যক্তি দেশী ব্যক্তি আমাৰ ছৈয়দ আলী ডাঙৰীয়া মই ছৈয়দ আলী ডাঙৰীয়াৰ লগত উপস্থিত আছো। এতিয়া মই ক'ব বিচাৰিছো কি যে এই ছৈয়দ আলী ডাঙৰীয়াৰ স্ত্ৰী জমিলা বিবি 51 বছৰ বয়স, তেওঁ কিডনিৰ পেচেণ্ট, চুগাৰৰ পেচেণ্ট, তেওঁৰ অকণমান ডকুমেণ্টছৰ ভুলৰ কাৰণে তেওঁক বিদেশী সজোৱা হৈছে। তেওঁ সম্পূৰ্ণ ভাৰতীয় নাগৰিক, তেওঁৰ পৰিয়াল ভাৰতীয় নাগৰিক, তাৰ মাক দেউতাক জমিলা বিবিৰ ভাৰতীয় পৰিয়াল সকলো ভাৰতীয়, তেওঁৰ স্বামীও ভাৰতীয়, সকলো ভাৰতীয়। তেওঁক বিদেশী বুলি স্বীকৃতি দি তেওঁ ডিটেনশ্যন কেম্পতো তেওঁ দীৰ্ঘদিন তেওঁ আবদ্ধ হৈ আছিল। তাৰপিছত তেওঁ সুপ্ৰিম কোৰ্টৰ এটা নিৰ্দেশত তেওঁ ওলাই আহিছিল। দুখ আৰু পৰিতাপৰ বিষয় যে এই দেশী ব্যক্তিগৰাকীৰ স্ত্ৰী মে মাহৰ 24 তাৰিখৰ পৰা পুছবেক কৰাৰ নামত ক'ত ৰাখিছে অসম চৰকাৰৰ গৃহ বিভাগৰ বৰ্ডাৰ পুলিচে, এই পৰিয়ালটো বা এই হতভাগা স্বামীয়ে এতিয়ালৈকে গম নাপায়। তেওঁৰ স্ত্ৰী ক'ত আছে, পুছবেক কৰিছে নে নাই, বাংলাদেশ বৰ্ডাৰ পাৰ কৰাই দিছে নে নাই, বা অসমৰ ভিতৰত আছে, এতিয়ালৈকে এই পৰিয়ালটো গম নাপায়। মোৰ প্ৰশ্ন এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যাক স্বীকৃতি দিছে খিলঞ্জীয়া বুলি, এইজন বৃদ্ধাৰ স্ত্ৰী যাৰ সম্পূৰ্ণ পৰিয়াল 14 পুৰুষ ভাৰতীয় নাগৰিক, তাৰ বিবি আজি ক'ত আছে, এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই পৰিয়ালটোক জনাবনে? আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে ধৰ্মীয় সংখ্যালঘুৰ মাজত বিভাজন সৃষ্টি কৰি ধৰ্মীয় সংখ্যালঘুসকলৰ যি ঐক্য সম্প্ৰীতি বা তেওঁলোকৰ যিখিনি কথা উত্থাপন কৰিব বিচাৰিছে সেই কথাখিনি দুৰ্বল কৰি যি চক্ৰান্ত ৰচনা কৰিছে, আপোনাক মই অনুৰোধ জনাইছোঁ যে আপুনি এইজন খিলঞ্জীয়া, আপুনি স্বীকৃতি দিয়া, কোনো কাগজ নাই, মুখত স্বীকৃতি দি আপুনি যে এই আজি ছায়েদ আলীৰ স্ত্ৰীক যে আপুনি ক'ত ৰাখিছে আপোনাৰ পুলিচে, এইখিনি কথা জনাৰ কাৰণে তেওঁ কিন্তু আগ্ৰহ প্ৰকাশ কৰিছে। কাৰণ তেওঁ এজন দেশী মানুহ, তেওঁ খিলঞ্জীয়া বুলি আপুনি নিজে দিয়া স্বীকৃতি। কিন্তু আজি এইজন মানুহ মে মাহৰ পৰা গোটেই অসম, গোটেই বাংলাদেশ বৰ্ডাৰ তেওঁ চলাত কৰি আছে, তেওঁৰ স্ত্ৰীক বিচাৰি হাবাধৰি খাইছে। কিন্তু আজিলৈকে তেওঁ সংগোত্ৰ পোৱা নাই ক'ত ৰাখিছে। তেওঁ না আৰ্থিকভাৱেও তেওঁ জুৰুলা হৈছে, তেওঁৰ না এতিয়া টকা পইচা আছে, না তেওঁ এতিয়া কোৰ্টত যাবলৈ তেওঁৰ ক্ষমতা আছে। গতিকে এই যে অন্যায়, শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰকৃত ভাৰতীয় নাগৰিকৰ, আমি যিটো কথা বাৰে বাৰে কৈছিলোঁ যে 71ৰ পিছত যিসকল বাংলাদেশী আছে, হিন্দু হওক মুছলমান হওক, খেদি পঠোৱাক আমি সহযোগিতা কৰিম, কিন্তু 71ৰ আগৰ নথিপত্ৰ থকা কোনো বৈধ ভাৰতীয় নাগৰিকক হাৰাশাস্তি সহ্য নকৰোঁ। আমি যে বাৰে বাৰে কৈছোঁ যে 71ৰ আগৰ মানুহক হাৰাশাস্তি কৰা হৈছে, অন্যায়ভাৱে ভাৰতীয় নাগৰিকক বাংলাদেশী বনোৱা হৈছে, তাৰ জ্বলন্ত উদাহৰণ এইজন ছায়েদ আলী দেশী খিলঞ্জীয়া, আমাৰ চাচা। গতিকে আজি এই যে তেওঁলোকৰ যিটো চক্ৰান্ত, আজি জল পটপটকে মই অসমবাসী ৰাইজৰ আগত দাঙি ধৰিছোঁ যে এইজন মুখ্যমন্ত্ৰী, আপোনাৰ আমি যিমানেই নাভাবোঁ কিয় যে ধৰ্মীয় সংখ্যালঘুসকলক ভাগ কৰি বিভিন্ন উন্নয়ন কৰিব, মূলতেই যে ধৰ্মীয় সংখ্যালঘুসকলকে শদিয়াৰ পৰা ধুবুৰীলৈকে টাৰ্গেট কৰিছে, এইটো খাটাং আৰু তাৰ এটা জ্বলন্ত উদাহৰণ। মুখ্যমন্ত্ৰীক মই প্ৰত্যাহ্বান জনাইছোঁ, ছায়েদ আলী ডাঙৰীয়াৰ স্ত্ৰীক সশৰীৰে যদি আপুনি তেওঁলোকক খিলঞ্জীয়া চাৰ্টিফিকেট দিছে, যদি আচলতে আপুনি অন্তৰেদি কথাবিলাক কৈছে, মিছা কথা কোৱা নাই, তেনেহ'লে তেওঁৰ পৰিয়ালক এই 51 বছৰীয়া স্ত্ৰীগৰাকী যিয়ে বেমাৰত ভুগি আছে, ক'ত আছে সেই জনাই পেলাই তেওঁৰ পৰিয়ালক গতাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। কাৰণ মই স্পষ্টকৈ দাবী কৰিছোঁ, FT কোৰ্টে যি তেওঁক বিদেশী ঘোষণা কৰিছে, FT কোৰ্ট চৰকাৰৰ নিৰ্দেশত চলে, ফৰেনাৰ্ছ ট্ৰিব্যুনেল সম্পূৰ্ণ চৰকাৰৰ নিৰ্দেশত চলে। কেৱল মাত্ৰ ধৰ্মীয় সংখ্যালঘুৰ নাম দেখিছে, হয়তো কিবা বানানৰ ভুল হোৱা সৰু সুৰা ভুলৰ কাৰণে তেওঁক বিদেশী সজাই দিছে। গতিকে তেনেকুৱা ধৰণৰ চক্ৰান্তৰ বলি এই পৰিয়ালটো হৈছে। গতিকে আৰু আমাৰ মাজতো বহুতে দেখিছোঁ যে বহুতেই নিজকে বহুত খিলঞ্জীয়া, আমাক এইটো দিব সেইটো দিব, এই ধৰণৰ কথা বতৰা কৈ আমাৰ মাজত ভাগ কৰি আজি ভাগ কৰাৰ ফলত আজি এই ধৰণৰ মানুহ অত্যাচাৰৰ বলি হৈছে। আমাৰ মূল কথা হৈছে য'ত মানৱতা উলংঘন হ'ব, য'তেই হিন্দু হওক মুছলমানক ক'বৰ কথা নাই, দেশী উজানি ভাটিয়া গৰিয়া চৰিয়া মৰুৱা এইবিলাকৰ কোনো কথা নাই, য'তেই মানুহৰ লগত অন্যায় হ'ব, য'তেই মানৱতা উলংঘন হ'ব,
য'তেই সংবিধান সংকটত পৰিব, য'তেই গণতন্ত্ৰ হত্যা কৰাৰ ব্যৱস্থা কৰিব, তাতেই আমচুৱে নিৰ্ভীকভাৱে সেই মানুহখিনিৰ হৈ যুঁজি যাব। এই মুহূৰ্তত সংকটত সংবিধান, গণতন্ত্ৰ সংকটত আৰু বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলক এই মুহূৰ্তত টাৰ্গেট কৰি লোৱা হৈছে কাৰণে আমি ধৰ্মীয় সংখ্যালঘুসকলৰ কথা কৈ আছো কাৰণে বহুতে ভাবি আছে যে আমি কেৱল ধৰ্মীয় সংখ্যালঘুৰ কথাই কওঁ। আমাৰ আমচুৰ স্থিতি স্পষ্ট। এই ধৰণৰ প্ৰকৃত ভাৰতীয় নাগৰিকৰ পৰিয়ালক বিদেশী সজাব, তাত আমচুৱে মাত নামাতিব, এইটো হ'ব নোৱাৰে। 1000 বাৰ মাত মাতিম। এই মানুহজন ভাৰতীয়, এওঁৰ স্ত্ৰী ভাৰতীয়, এওঁৰ স্ত্ৰীৰ 14 পৰিয়াল ভাৰতীয়। গতিকে আমি ইয়াত মাত মাতিমেই। বহুতেই আমচুক বহু ধৰণে কথা ক'ব বিচাৰে। ময়ো এজন গৰীয়া মাতৃৰ গৰ্ভত জন্মগ্ৰহণ কৰা সন্তান। আমি কেতিয়াও বিভাজনমুখী ৰাজনীতি নকৰোঁ, বিভাজনমুখী কথা নকওঁ। আমি অসমখনৰ উন্নয়ন বিচাৰোঁ। অসমখনৰ সাৰ্বজনীন উন্নয়নৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ সমিল মিলেৰে অসমখন আগুৱাই যোৱাটো বিচাৰোঁ। জাত পাত ধৰ্ম আগত পিছত, আগত আমাৰ মানৱতা। আজি অসমৰ মুখ্যমন্ত্ৰীয়ে সম্পূৰ্ণ মানৱতাক ভুলণ্ঠিত কৰি আজি পুছবেগৰ নামত ভাৰতীয় নাগৰিকক যি অন্যায় কৰিছে, এয়া সহ্যৰ বিষয় নহয়। অমানৱীয় উচ্ছেদৰ নামত আজি যি ধৰণৰ অন্যায় কৰা হৈছে, আজি সন্দেহজনক নাগৰিকক উচ্ছেদ কৰিছে, সন্দেহজনক নাগৰিক বুলি কয়। বহুতে সেইটোক লৈ অট্টহাসি মাৰি আছে যে সন্দেহজনক নাগৰিক। যদি সন্দেহজনক নাগৰিক সেই ঠাইতে প্ৰমাণ কৰি যদি সন্দেহজনক বিদেশী হয়, বিদেশত পঠিওৱাৰ দম কিয় চৰকাৰৰ নাই? চৰকাৰো ভালকে জানে যে এইসকল মানুহ গৰাখহনীয়া পীড়িত ভূমিহীন মানুহ হয়তো কোনো চৰকাৰী ভূমিত আছে, যাৰ কাৰণে সন্দেহজনক কৈও তেওঁলোকক সন্দেহজনক বনাব নোৱাৰে, কাৰণ তেওঁলোকে ভাৰতীয়। গতিকে মই এটাই আহ্বান জনাম, অসমত এতিয়া মানৱতাৰ বধ্যভূমিত পৰিণত হৈছে, মানৱতা সংকটত পৰিছে। মানুহক চৰকাৰে যি ধৰণে অমানৱীয় অত্যাচাৰ কৰিছে, ইয়াৰ বিৰুদ্ধে মই ভাবোঁ যে অসমৰ ৰাইজ সজাগ হ'ব লাগে। অসমৰ ৰাইজে মুখ্যমন্ত্ৰীৰ পতা জালত নপৰি আমি অসমৰ ৰাইজে ওলাই আহি অসমখন আগুৱাই লৈ যোৱাৰ চিন্তা কৰিব লাগে। ইয়াত জাত পাত ধৰ্মৰ বিভাজন কৰিলে অসমখনৰ ভাল নহ'ব, অসমখনৰ কাৰণে শুভ লক্ষণ নহয়। গতিকে আমি এই ধৰণৰ যি ছায়েদ আলীৰ পৰিয়ালৰ লগত অন্যায় হৈছে, সেই অন্যায়ৰ বিৰুদ্ধে আমি আজিও মাতিছোঁ, ভৱিষ্যতেও মাতিম। আৰু এই পৰিয়ালটোক যিখিনি আইনী সহায় দিব লাগে, তেওঁৰ স্ত্ৰী ক'ত আছে, কেনেকৈ আছে, এই কথাখিনি আমি কাইলৈ বা পৰহিৰ ভিতৰতে আমি গুৱাহাটী হাইকোৰ্টৰ দ্বাৰস্থ হ'ম। হৈ আমি এই পৰিয়ালটোক, তেওঁৰ স্ত্ৰী ক'ত আছে, এইখিনি কথা আমি উপস্থাপন কৰিম, আমি জানিব বিচাৰিম। আমি যিকোনো সহায় এই পৰিয়ালটোক লাগে। আমাৰ কথা হৈছে ইয়াত কোনো জাত পাত ধৰ্ম বা ধৰ্মীয় সংখ্যালঘুৰ মাজত বিভাজন এইবোৰ আমচুৰ মাজত নাই। য'তেই মানুহ বিপদত পৰিব, য'তেই মানুহৰ সংকট হ'ব, য'তেই মানুহক অন্যায় কৰা হ'ব, তাতেই আমচুৱে মাত মাতি যাব। সি জাগিলে যি ধৰ্মৰে নহওক, বা দেশী হওক, খিলঞ্জীয়া হওক, মিয়া হওক, ভাটিয়া হওক, চৰুৱা হওক, গৰীয়া হওক, তাতেই আমচুৱে সদায় মাত মাতি যাব। গতিকে আমচুক ভুল ব্যাখ্যা কৰি, অপব্যাখ্যা কৰি সংখ্যালঘু সমাজৰ এই শক্তিশালী গণতান্ত্ৰিক আন্দোলনক একাংশ নমাই দিছে, একাংশই মালিক পক্ষই একাংশক নমাই দিছে যে আমাৰ মাজতো বিভাজন সৃষ্টি কৰি এই ধৰণৰ অন্যায়বিলাক যাতে ওলাই নাহে, এই ধৰণৰ অত্যাচাৰবিলাক যাতে পোহৰলৈ নাহে, গতিকে তেওঁলোকে লগাই দিছে। গতিকে আমি আশা কৰিম যে অসমৰ ৰাইজৰ লগতে ধৰ্মীয় সংখ্যালঘু ৰাইজেও বুজা উচিত। এই মুহূৰ্তত, বিশেষকৈ এই মুহূৰ্তত পুছবেগৰ নামত আৰু অমানৱীয় উচ্ছেদৰ নামত কেৱল মাত্ৰ ধৰ্মীয় সংখ্যালঘুক টাৰ্গেট কৰা হৈছে আৰু ধৰ্মীয় সংখ্যালঘুক অত্যাচাৰ কৰা হৈছে। গতিকে আশা কৰিম যে অসমবাসী ৰাইজে বুজক যে ছায়েদ আলী ডাঙৰীয়াৰ স্ত্ৰী আজি মে' মাহৰ পৰা ক'ত আছে খবৰ পোৱা নাই। তেনেহ'লে এই বৃদ্ধা আমাৰ চাচাজনৰ মনৰ বেদনা কিমান হ'ব পাৰে। গতিকে তেওঁ ইতিমধ্যে কোৰ্ট কাছাৰী দৌৰি তেওঁ সৰ্বোচ্চ শেষ হৈ গৈছে। এতিয়া তেওঁৰ কোৰ্ট যোৱাৰ শক্তি তেওঁৰ নাই। গতিকে আমি যিখিনি পাৰোঁ আমাৰ আমচুৰ ফালৰ পৰা আমি ৰাইজৰ সহযোগত এই পৰিয়ালটোক ন্যায় দিবৰ কাৰণে যিখিনি আইনী যুঁজৰ সহায় লাগে আমি সহায় কৰিবৰ কাৰণে প্ৰস্তুত হৈছোঁ আৰু আমি সহযোগিতা কৰিম। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই পুনৰবাৰ কওঁ, আপুনি দিছে এই বৃদ্ধা ছায়েদ আলী ডাঙৰীয়াক খিলঞ্জীয়াৰ চাৰ্টিফিকেট দি তেওঁৰ স্ত্ৰীক আপোনালোকে ক'ত ৰাখিছে কিয় এতিয়ালৈকে জনোৱা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই খিলঞ্জীয়াৰ চাৰ্টিফিকেট দিয়া এই ব্যক্তিজনৰ স্ত্ৰীক সশৰীৰে ঘূৰাই আনি আপুনি দৃষ্টান্ত দেখুৱাওক যে আপুনি ধৰ্মীয় সংখ্যালঘুসকলৰ মানে কাৰোবাক বেয়া পালেও কাৰোবাক ভাল পাওঁ, এই যে আপোনাৰ যে দুমুখীয়া এটা নীতি, সেই নীতিটোৰ এটা অন্তত উদাহৰণ দিয়ক যে না মই বেলেগক বেয়া পালে মুছলমানৰ এই মানুহখিনিক ভাল পাওঁ, তেনেহ'লে এই পৰিয়ালৰ স্ত্ৰীটোক আপুনি ঘূৰাই আনি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক।